সৰি মই অকণমান ইমোচনেলি কৈছোঁ সৰি ছাৰক ইমান গাদ্দাৰি কৰিব নোৱাৰোঁ কাৰণ সত্যটো সত্যই জুইক আপুনি কেতিয়াও ঢাকি থাকিব নোৱাৰে মোৰ খুব ইচ্ছা আচলতে মই সৰুৰ পৰা পঢ়াই ভাল পাওঁ মই নলবাৰীৰ বহুত ডক্তৰৰ ল'ৰাক পঢ়াইছোঁ বহুত দুখীয়াৰ ল'ৰাকো পঢ়াইছোঁ মই ইয়াতে বিভিন্ন দুখীয়াৰ ল'ৰাক ঘৰে ঘৰে গৈ পঢ়া এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ যে চাওক স্কুলখনত মই যেতিয়া আহোঁ তেতিয়া ক'লোৱেই মই আপোনাক অহাৰ পৰা মই এনেই বহি নাথাকোঁ ক্লাছ যদি কেতিয়াবা মই নাপাওঁ ভাগত মানে বেলেগ মাষ্টৰ সোমাই থাকে সেইখিনি সময় মই ইউটিলাইজ কৰোঁ চাৰিওপিনে কেনেকৈ ষ্টুডেণ্টখিনিক এটা লাভ দিব পাৰোঁ স্কলাৰশ্বিপৰ পৰা আদি কৰি ইটো সিটো চাৰিওফালে ষ্টুডেণ্টখিনিক কেনেকৈ কনচাল্ট কৰিব পাৰোঁ চ' ডেট দে কেন গো ফৰ দেয়াৰ বিগাৰ লাইফ এণ্ড দেটছ হোৱাট মাই এইম মোৰ লক্ষ্যই হ'ল ছাত্ৰ ছাত্ৰী আৰু আজিৰ শিক্ষা হৈছে চিলড্ৰেন চেণ্ট্ৰিক বাচ্চাৰ চেণ্ট্ৰিক হয় আজিৰ শিক্ষা এই মূৰ্খবিলাকে নাজানে সিহঁতৰ কাৰণে স্কুল বুলি ভাবে স্কুল কিন্তু আজি বাচ্চাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জনাওঁ আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জয়ন্ত মল্ল বৰুৱা দাদাক মই ধন্যবাদ জনাওঁ নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰতুল কলিতাক মই ধন্যবাদ জনাওঁ কিয় তেওঁ অকল লিডাৰ কিন্তু মোক ভাল পায় তেওঁলোকে কৈছে তই কাম কৰ আজি হিমন্ত বিশ্ব শৰ্মাই যে টেটত নিযুক্তি দিছে ইমানবিলাক শিক্ষক কিয় দিছে চ' ডেট আমাৰ শিক্ষা ব্যৱস্থাটো ভাল হয় আপোনাৰ 2013 চনৰ পৰা আৰু 2020 চনৰ পৰা মই ইয়াত এইটো এটা লবি আছে ইয়াত আপুনি নিশ্চয় দেখাই পাইছে যিটো লবিৰ মুখৰ মাত এতিয়া নোহোৱা হৈ গৈছে ইভেন সেই লবিটোৱে মোৰ মানুহকো পতাই মেলি মোৰ এগেইনষ্টত আনিব চাইছিল সেই মানুহো কিন্তু ইয়াত আহি চেঞ্জ হৈ গৈছে মোক দেখাৰ লগে লগে যে ছাৰক ইমান গাদ্দাৰি কৰিব নোৱাৰোঁ কাৰণ সত্যটো সত্যই জুইক আপুনি কেতিয়াও ঢাকি থাকিব নোৱাৰে এইটো সত্য আজি মোক যে এই ল'ৰা ছোৱালীবিলাকে ভাল পায় কিয় ভাল পায় তাৰমানে এইটো কি হৈছে মোৰ ওপৰতে আপুনি ক'লে ন ষড়যন্ত্ৰ তাৰমানে ইয়াত ষড়যন্ত্ৰ চলি আছে মোক ইয়াত হেডমাষ্টাৰৰ পৰা আঁতৰাই দিয়ে কিয় জানে ইয়াত চুৰ কৰিব নোৱাৰে তেতিয়া আপুনি ভালকৈ ভিডিঅ' লৈ যাব আগৰ হেডমাষ্টাৰে বনাই থোৱা ৰুমত ৱাল ফাটি মোৰ ল'ৰা মৰিব লগা অৱস্থা আছিল আমাৰ প্ৰতিভা ডেকা বৰ্মন বাইদেউৰ ক্লাছত মই পাগল হৈ গৈছিলোঁ কাৰণ ল'ৰাৰ আঘাত হ'লে মই চাব নোৱাৰোঁ মই গৈ এইবিলাক চব ঠিক কৰিছোঁ নিজে এইবাৰ যেতিয়া ৰুম আহিছে আকৌ ঠিকাদাৰে লুণ্ঠন চলাইছিল বেয়া বেয়া ৱাল বনাইছিল মই ভাঙি দিছোঁ এদিন সেই ঠিকাদাৰে মোক পুলিচৰ আমি কিন্তু ভৰি খুৰা হ'লেও আমি আহি স্কুলত এমাহ ধৰি ভৰি খুৰা কৰি বেলেগে কান্ধত ধৰি আনি মই ইয়াত ক্লাছ কৰিছোঁ প্ৰমাণ আছে ইয়াৰ ছাত্ৰ ছাত্ৰী চ' এইখিনিয়ে কথা মোৰ ইয়াৰ দ্বাৰা মই অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ নলবাৰীৰ মাননীয় শ্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ আৰু আমাৰ ISR শ্ৰী জয়ন্ত ঠাকুৰীয়া তেখেতসকলক মই অনুৰোধ জনালোঁ অনতিবিলম্বে ইয়াৰ ব্যৱস্থা হওক কোন সঁচা কোন মিছা ওলাই যাওক আৰু যদি মই মিছা মই নাথাকোঁ বাৰু স্কুলত কিন্তু মোক উত্তৰ ইয়াৰ বাচ্চাই যাব নিদিব ফলত মই এইটো চাকৰিৰ ৰেজিগনেশ্যন দি মই এইটো বাহিৰত বহি বাচ্চা পঢ়াব লাগিব মই পইচাৰ কাৰণে ইয়াত চাকৰি কৰিব অহা নাই ৰাইজ মোক পইচা নালাগে আপোনালোকে দেখিছে পইচা লাগে চবৰে পইচা লাগে কিন্তু সেইবুলি মই এনেকৈ অভাৱত সেইটো মাথা মাৰি নাথাকোঁ যে মোক পইচাই লাগে Sorry, মই অকণমান ইমোচনেলি কৈছোঁ sorry. And I will love my students till my death. After retirement also, I am going to stay here for my students for my whole life. Thank you. ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম